পশ্চিমবংগৰ পৰা অসমত আলু আৰু পিয়াজৰ ট্ৰাক প্ৰৱেশত বাধা। ছদিন ধৰি জোৰাইমূৰত আলু পিয়াজৰ ট্ৰাক প্ৰৱেশত বাধা বংগ আৰক্ষীৰ। পশ্চিমবংগ চৰকাৰৰ নিৰ্দেশতেই ট্ৰাকৰ প্ৰৱেশত বাধা আৰক্ষীৰ। সেনাৰ বাবে যোগান ধৰা আলু পিয়াজৰ ট্ৰাকো বন্ধ কৰিছে আৰক্ষীয়ে। আলু পিয়াজৰ সিন্ডিকেট গঢ়ি তুলিবলৈ বাধা প্ৰদান কৰাৰ অভিযোগ একাংশৰ। বংগ আৰক্ষীৰ এনে স্থিতিৰ বাবে বিপাঙত পৰিছে ব্যৱসায়ী আৰু ট্ৰাক চালক। এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি ফিৰোজ আলমৰ কাষলৈ পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ। ফিৰোজ, আপুনি কালিৰ দিনটোত 11 বজাৰ বাতৰিত দেখুৱাইছিল ট্ৰাকসমূহ আবদ্ধ হৈ আছিল আৰু আজি অৰ্থাৎ 24 ঘণ্টাৰ পিছতো আপোনাৰ পিছফালে সেইবোৰ ট্ৰাক শাৰী শাৰীকৈ ৰৈ আছে। বংগ আৰক্ষীয়ে ট্ৰাকবোৰ প্ৰৱেশ কৰিবলৈ দিয়া নাই আলু পিয়াজ কঢ়িয়াই অনা। আচলতে এই গোটেই বিষয়টো এতিয়া কি পৰ্যায় পাইছেগৈ, কি পৰ্যায়ত এই বিষয়টো উপনীত হৈছে, নে এনেকৈ বন্ধ হৈ থাকিব নেকি অসমলৈ আলু পিয়াজৰ আমদানি? হয় ৰাজদীপ, আচলতে পশ্চিমবংগ চৰকাৰৰ ফালৰ পৰা প্ৰায় প্ৰতি বছৰে দেখা যায় যে এনেকুৱা এটা সময়ত আলুৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰা হয়, যাৰ ফলত কিন্তু অসমত আলুৰ নাটনি হয় আৰু আলুৰ নাটনিৰ ফলত অসমত মূল্য বৃদ্ধি হয়। আৰু এই মুহূৰ্তত মই যিখন ঠাইত উপস্থিত আছোঁ এইখন হ'ল অসমৰ সীমান্তৰ অসমৰ প্ৰৱেশ দুৱাৰ পশ্চিমবংগৰ জোৰাইমূৰ। আৰু ইয়াৰ সামগ্ৰিক দৃশ্য মই এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছোঁ। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব। ইয়াত এইখন হ'ল পশ্চিমবংগৰ চেক গেট আৰু আগফালে যিসমূহ ট্ৰাক দেখা গৈ আছে ইয়াত এখন আৰ্মিৰ বাবে আমদানি কৰা আলুৰ ট্ৰাক আছে। আৰু তাৰ সমান্তৰালভাৱে আমি দেখুৱাই ল'ব বিচাৰিম যে ৰাস্তাৰ সিফালে সৰু সুৰা যিসমূহ গাড়ীৰে আলু বা পিঁয়াজৰ আমদানি কৰা হয় এইসমূহকো এনেদৰে ৰখাই ইয়াত দমে দমে ৰখা হৈছে। আমি যিখিনি তথ্য লাভ কৰিছোঁ এই তথ্য অনুসৰি আমি যিখিনি দেখিবলৈ পাইছোঁ যে অসম সীমান্তৰ ছাগলীয়া আৰু শ্ৰীৰামপুৰেদি প্ৰতিদিনে প্ৰায় 200ৰ ওপৰত যি আলুৰ ট্ৰাক, প্ৰায় 400মান আলুৰ ট্ৰাক অসমত প্ৰৱেশ কৰে। আৰু ইয়াৰে প্ৰায় 50% ট্ৰাক হ'ল অসমৰ বাবে আমদানি কৰা আলুৰ ট্ৰাক। আৰু প্ৰতিখন ট্ৰাকত 9ৰ পৰা আচলতে 36 টনলৈকে আলুৰ থাকে। আৰু আমি শেহতীয়াকৈ এটা তথ্য লাভ কৰিছোঁ যে অসমৰ সীমান্তৰ লগতে লাগি থকা কোচবিহাৰ জিলা আৰু জলপাইগুৰি জিলাৰ ধূপগুৰি ফালাকাটা বুলি দুখন অঞ্চল আছে, তাত কেইবাটাও হিমঘৰ আছে। আৰু এই অঞ্চলসমূহৰ পৰা প্ৰতিদিনে যি আমি একাংশ ব্যৱসায়ীৰ লগত আমি আলোচনা কৰিছোঁ, ব্যৱসায়ীৰ পৰা তথ্য লাভ কৰিছোঁ যে প্ৰতিদিনে শতাধিক ট্ৰাক তাত অসমৰ বাবে আমদানি কৰা হয় আলু। আৰু যিহেতু পশ্চিমবংগ চৰকাৰে অসমত আলুৰ আমদানিত বাধা আৰোপ কৰিছে, যাৰ কাৰণে কিন্তু যোৱা প্ৰায় 6টা দিন ধৰি আলুৰ যি ট্ৰাকৰ লোডিং বন্ধ হৈ আছে। আৰু ইয়াৰ ফলত এটা কথা স্পষ্ট হৈ পৰিছে যে অসমত আলুৰ যি সংকট অহাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। প্ৰথমতে আমি এগৰাকী ট্ৰাক চালক আছে, আৰ্মীৰ সেনাৰ বাবে আলু আমদানি কৰা ট্ৰাকৰ চালক, ইয়াৰ পৰা আমি জানিবলৈ বিচাৰিম তেওঁ কেতিয়াৰ পৰা আছে, কি পৰিস্থিতি। তুম কাহা আছে আয়ে হো, কাহা পে যাওগে? মানে কালিৰ পৰা আছিলোঁ ইয়াত। কালি কিমান ৰাতিপুৱা কৈ দিম 10টাৰ লগতে আছিলোঁ। সিহঁতে গাড়ী কাগজ মাগিছে, ড্ৰাইভিং লাইচেঞ্চ মাগিছে, চালান মাগিছে আৰু আৰ্মিৰ কাগজ মাগিছে। আমি গোটেইখিনি দিলোঁ। তাৰপিছত ক'লে অকণমান খাৰা হৈ থাক, যেতিয়া আমাৰ OC ছাৰে পাৰ্মিশ্যন দিব তেতিয়া আমি পঠাব পাৰিম, ইয়াকে আগতে পঠাব নোৱাৰিম এইখিনি বুলি তাত আমাক খৰা কৰি থৈ দিছে। আৰ্মিৰ কাৰণে আমদানি কৰা আলু আৰু আৰ্মিৰ মাল হয়, যোৱাটো মণিপুৰ যাব আপোনাহঁতৰ, হ'লেও কেনেকৈ কম, সিহঁতে নেৰে। আৰ্মিৰ কাগজে দেখাইছোঁ, মেজৰ লগতো কথা কৰাইছিলোঁ, সিহঁতে নামানে, OCৰ পাৰ্মিশ্যন লাগিম বুলি কৈ তাৰপিছতে এৰিম বুলি কৈছে। তুমি কৈছা যে যিসমূহ ইয়াতে আলুৰ বস্তা ৰখোৱা আছে কালি নমাই ৰাখিছে? কালি নমাইছিলে, মানে কেনেকৈ কম, নাইট ছুপাৰ যিবিলাক আল্ট্ৰা বাছ আছে এইবিলাক দি নমাইছিলে আৰু তাতে থোৱা আছে। কোনোবা মানুহ মাতি লৈ গৈছে। তন্নকে ইয়াত পৰীক্ষণ কৰা হৈছে আলু মানে বেলেগ বেলেগ কৰি লৈ গৈ আছে। ইয়াৰ পৰা এটা গাড়ী পৰা নমাইছে, পিক আপ আহিছে, লৈ গৈছে। এনেকৈ ইয়াৰ পৰা আলু নমাই আকৌ ঘূৰাই পঠাইছে। আক্ৰাসুৰ এগৰাকী নেতা আমাৰ জিলা সভাপতি আছে, এখেতৰ লগত আমি কথা পাতিম। প্ৰতিবাৰতে দেখা যায় যে ইয়াত এনেদৰে আলুৰ ৰপ্তানিত বাধা আৰোপ কৰা হয়, আজি এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। আপুনি কি ক'ব এই সমগ্ৰ বিষয়ে? চাওক, ইতিমধ্যে পশ্চিমবংগ চৰকাৰখনে যি চৰকাৰখনে আছে মাজে মাজে হটকাৰী সিদ্ধান্ত লয়। ইয়াৰ পূৰ্বে আলু যে অসমত নিষেধাজ্ঞা আৰোপ কৰিছিল, গতিকে আমি ধিক্কাৰ জনাইছোঁ। এতিয়া সৌজনে 4-5 দিনৰ পৰা অসমত যে আলু আৰু পিঁয়াজ সমূহত নিষেধাজ্ঞা আৰোপ কৰিছে, এই আৰোপ কৰা ঘটনাটোক মই ধিক্কাৰ জনাইছোঁ। যিহেতু এটা আমাৰ লৱাৰ আসামৰ জেগাখিনি এটা কৃষিজীৱী অঞ্চল, এতিয়া কিন্তু গুৰুত্বপূৰ্ণ সময় যে আলুৰ বীজ ৰোপণ কৰা, পিঁয়াজৰ বীজ ৰোপণ কৰা এটা গুৰুত্বপূৰ্ণ সময়। এই সময়ত যদি তেওঁলোকে নিষেধাজ্ঞা আৰোপ কৰে তেনেহ'লে আমাৰ ইতিমধ্যে বৰপেটা বঙাইগাঁও অঞ্চলত এই মানুহবিলাক কিন্তু অধিক মূল্য বৃদ্ধি এটা হোৱাৰ এটা আশংকা মই বোধ কৰি আছোঁ। এই মূল্য বৃদ্ধি হ'লে কিন্তু আমাৰ যে মানুহবিলাক আছে কৃষিজীৱী মানুহ অধিক দাম বৃদ্ধি কৰি ক্ৰয় কৰিব লাগিব আলু আৰু পিঁয়াজ। গতিকে আপোনালোকৰ নিশ্চয় জড়িত অসম বিভাগৰ যে চৰকাৰী বিভাগৰ যে যোগান মন্ত্ৰী আছে আৰু যিহেতু আৰক্ষী বিষয়ৰ দ্বাৰা পশ্চিমবংগ চৰকাৰখনে আলুবিলাক ৰখি আছে, তেওঁলোকৰ এটা দুষ্ট চক্ৰ, তেওঁলোকে এটা চিণ্ডিকেট চক্ৰ চলাবৰ মই অনুমান বোধ
কৰিছোঁ গতিকে এতিয়া চেণ্ডিগড়টো চক্ৰটো যদি চলাই সচৰাচৰ চলাই তেনেহ'লে কিন্তু আমাৰ অসমত যিবিলাক মানুহ আলু আৰু পিঁয়াজ কিনিব লাগে মূল্য বৃদ্ধি কিন্তু হ'ব গতিকে আপোনালোকৰ নিশ্চয়ৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ সংশ্লিষ্ট কৰ্তৃপক্ষক কম সময়ৰ ভিতৰত সংসূত্ৰ ওলাই যাতে এই বস্তুটো সমাধান কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আলুৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত ফিৰোজ আলম আমাক প্ৰতিক্ৰিয়া জনোৱাৰ বাবে